কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা ডাঙৰীয়া দাদা প্ৰথমতে নিৰ্বাচনৰ যি আপোনালোকৰ আহিব লগা দিন শুভেচ্ছা জনাইছোঁ। কেনেদৰে আগবাঢ়িছে আপোনালোক? নিৰ্বাচনটো দেখিছে চাৰিওফালে জয় জয় মই য'তেই গৈছোঁ ভাৰতীয় জনতা পাৰ্টীক মানুহে আঁকোৱালি লৈছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কৰ্মদক্ষতা, মানুহৰ প্ৰতি থকা মৰম, অসমৰ ৰাইজৰ প্ৰতি কৰিব খোজা সেৱাত সকলো আগবাঢ়ি আহিছে। সকলোৱে বিচাৰিছোঁ যে আপোনালোকে বিচৰা ধৰণে এখন অসম নতুন ৰূপত দিবলৈ আমি চেষ্টা কৰিছোঁ। ভূপেন বৰাও আহিব বুলি শুনিছোঁ, আপোনালোকে কৈ আছে? ভূপেন বৰাটো আহিব বুলি মুখ্যমন্ত্ৰীয়ে কৈয়ে দিলে। তেওঁ ইতিমধ্যে তেওঁৰ অন্তৰখন আমাৰ লগতে আছে। এতিয়া উপায় নাপায় তেওঁ আজি কিবা কিবি কৈছে, কিন্তু যিজন ব্যক্তিৰ দলৰ সভাপতি এজনৰ কথা যদি মুখ্যমন্ত্ৰীয়ে ইমান স্পষ্টতাৰে কৈছে, নিশ্চয় ইয়াৰ আঁৰত ঘটনা আছে, কিবা এটা আছে আৰু। ডেফিনেটলি ডালমে কুছ কালা হে, ডালমে পুৰা কালা হে। আৰু সেই ভূপেন বৰাই 26ত আহিব, শুভেচ্ছা জনাই থলোঁ। দাদা অকণমান আৰু এটা, আপুনি যথেষ্ট ব্যস্ত বাৰু। উজনি অসমৰ নিৰ্বাচন সৰ্বানন্দ সোণোৱাল বনাম লুৰুণজ্যোতি গগৈ। লুৰুণজ্যোতি গগৈয়ে কৈছে যে তেওঁক সিংহ দিল্লীলৈ পঠাব লাগে। আচলতে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক নিমাতী কন্যা আখ্যা দিছে। আপোনাৰ ভাষাত কি ক'ব দাদা? চাওক, ৰাজনীতিত লুৰুণজ্যোতি গগৈ একেবাৰে পানী কেঁচুৱা আৰু সৰ্বানন্দ সোণোৱাল যথেষ্ট অভিজ্ঞ। এতিয়া পানী কেঁচুৱাৰ বেছি জোৰ থাকিব নে সমাজত, অভিজ্ঞৰ জোৰ থাকিব, ৰাইজে সিদ্ধান্ত ল'ব। কিন্তু তেওঁ কৈছে যে তেওঁ সৰ্বানন্দ সোণোৱাল, তেওঁ মানে ভাবি আছে লুৰুণজ্যোতি গগৈ সেই আছুৰ প্ৰধান বুলি। আছুত থাকোঁতে যিটো ষ্টাইলত কাম কৰিছে সেইটো ৰাজনীতি নহয়। আছু এটা অগণতান্ত্ৰিক সংগঠন আৰু লুৰুণজ্যোতি গগৈ এতিয়া এটা ৰাজনৈতিক সংগঠন সোমাইছে। 10 বছৰমান কাম কৰকচোন, অলপ হাৰক, অলপ জীৱনত অলপ কষ্ট ল'ব লাগিব। পৰাজয়ো বহুত কথা শিকায়। 10 বছৰ তেওঁ প্ৰেক্টিচ কৰিব লাগিব, তাৰপিছতে তেওঁ বিধায়ক হ'ব, সাংসদ হ'ব। এবাৰ হাৰিলে আকৌ এবাৰো হাৰিব। দালি গলিবনে এইবাৰ তেখেতৰ? নাই, নহ'ব, আশা নাই। নাই। ঠিক দাদা ধন্যবাদ জনাইছোঁ। নিশ্চিতভাৱে এয়া হৈছে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা। নিশ্চিতভাৱে অনাগত নিৰ্বাচনক লৈ, ভূপেন বৰাক লৈ, লুৰুণজ্যোতি গগৈক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা ডাঙৰীয়া দাদা প্ৰথমতে নিৰ্বাচনৰ যি আপোনালোকৰ আহিব লগা দিন শুভেচ্ছা জনাইছোঁ। কেনেদৰে আগবাঢ়িছে আপোনালোক? নিৰ্বাচনটো দেখিছে চাৰিওফালে জয় জয় মই য'তেই গৈছোঁ ভাৰতীয় জনতা পাৰ্টীক মানুহে আঁকোৱালি লৈছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কৰ্মদক্ষতা, মানুহৰ প্ৰতি থকা মৰম, অসমৰ ৰাইজৰ প্ৰতি কৰিব খোজা সেৱাত সকলো আগবাঢ়ি আহিছে। সকলোৱে বিচাৰিছোঁ যে আপোনালোকে বিচৰা ধৰণে এখন অসম নতুন ৰূপত দিবলৈ আমি চেষ্টা কৰিছোঁ। ভূপেন বৰাও আহিব বুলি শুনিছোঁ, আপোনালোকে কৈ আছে? ভূপেন বৰাটো আহিব বুলি মুখ্যমন্ত্ৰীয়ে কৈয়ে দিলে। তেওঁ ইতিমধ্যে তেওঁৰ অন্তৰখন আমাৰ লগতে আছে। এতিয়া উপায় নাপায় তেওঁ আজি কিবা কিবি কৈছে, কিন্তু যিজন ব্যক্তিৰ দলৰ সভাপতি এজনৰ কথা যদি মুখ্যমন্ত্ৰীয়ে ইমান স্পষ্টতাৰে কৈছে, নিশ্চয় ইয়াৰ আঁৰত ঘটনা আছে, কিবা এটা আছে আৰু। ডেফিনেটলি ডালমে কুছ কালা হে, ডালমে পুৰা কালা হে। আৰু সেই ভূপেন বৰাই 26ত আহিব, শুভেচ্ছা জনাই থলোঁ। দাদা অকণমান আৰু এটা, আপুনি যথেষ্ট ব্যস্ত বাৰু। উজনি অসমৰ নিৰ্বাচন সৰ্বানন্দ সোণোৱাল বনাম লুৰুণজ্যোতি গগৈ। লুৰুণজ্যোতি গগৈয়ে কৈছে যে তেওঁক সিংহ দিল্লীলৈ পঠাব লাগে। আচলতে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক নিমাতী কন্যা আখ্যা দিছে। আপোনাৰ ভাষাত কি ক'ব দাদা? চাওক, ৰাজনীতিত লুৰুণজ্যোতি গগৈ একেবাৰে পানী কেঁচুৱা আৰু সৰ্বানন্দ সোণোৱাল যথেষ্ট অভিজ্ঞ। এতিয়া পানী কেঁচুৱাৰ বেছি জোৰ থাকিব নে সমাজত, অভিজ্ঞৰ জোৰ থাকিব, ৰাইজে সিদ্ধান্ত ল'ব। কিন্তু তেওঁ কৈছে যে তেওঁ সৰ্বানন্দ সোণোৱাল, তেওঁ মানে ভাবি আছে লুৰুণজ্যোতি গগৈ সেই আছুৰ প্ৰধান বুলি। আছুত থাকোঁতে যিটো ষ্টাইলত কাম কৰিছে সেইটো ৰাজনীতি নহয়। আছু এটা অগণতান্ত্ৰিক সংগঠন আৰু লুৰুণজ্যোতি গগৈ এতিয়া এটা ৰাজনৈতিক সংগঠন সোমাইছে। 10 বছৰমান কাম কৰকচোন, অলপ হাৰক, অলপ জীৱনত অলপ কষ্ট ল'ব লাগিব। পৰাজয়ো বহুত কথা শিকায়। 10 বছৰ তেওঁ প্ৰেক্টিচ কৰিব লাগিব, তাৰপিছতে তেওঁ বিধায়ক হ'ব, সাংসদ হ'ব। এবাৰ হাৰিলে আকৌ এবাৰো হাৰিব। দালি গলিবনে এইবাৰ তেখেতৰ? নাই, নহ'ব, আশা নাই। নাই। ঠিক দাদা ধন্যবাদ জনাইছোঁ। নিশ্চিতভাৱে এয়া হৈছে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা। নিশ্চিতভাৱে অনাগত নিৰ্বাচনক লৈ, ভূপেন বৰাক লৈ, লুৰুণজ্যোতি গগৈক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে।